কাৰ্যসূচী আমি উলিয়াইছোঁ মানে 9:30 বজাত আমি ইয়াৰ পৰা ওলাইছোঁ আৰু আমি আমবাগানৰ ৰাইজক নহয় অল আমাৰ অসমৰ যিমান ৰাইজ আছে তেখেতসকলক ক'ব বিচাৰিছোঁ যে আমাৰ যে বিভিন্নতাৰ মাজত যে একতা এটা আছে সেই একতা দেখাবৰ কাৰণে আজি এই শোভাযাত্ৰা ৰেলীটো ওলালোঁ। তো আজিৰ প্ৰগ্ৰাম ষ্টেজ প্ৰগ্ৰাম হ'ব 10:30-11টা বজাৰ পৰা শুৰু হ'ব, সন্ধিয়া 7টালৈ থাকিব আৰু আমাৰ যিমান পাৰফৰ্মেঞ্চ কৰিব সব ষ্টুডেণ্টে কৰিব আৰু আমিওতো লগত থাকিম। কিন্তু তেখেতসকলে এই 2 বছৰত যিমান ষ্টুডেণ্টে উন্নতি কৰিছে সেইটো আমি ৰাইজক দেখাব খুজিছোঁ, কিয়নো যেতিয়া আমাৰ 2023 জানুৱাৰীৰ 16 তাৰিখে আমাৰ স্কুলখন অপেনিং হৈছিলে, মাননীয় মন্ত্ৰী কেশৱ মহন্ত ছাৰে অপেনিং কৰিছিলে, তেতিয়া সিদিনাই মই কৈছিলোঁ যে আমাৰ মেইন ফ'কাছ থাকিব শিক্ষাৰ ওপৰত। শিক্ষাৰ লগত কোনো কম্প্ৰমাইজ নকৰোঁ আৰু কম্প্ৰমাইজ নহয়। আমি যিমান পেৰেণ্টছক আছে আমাৰ তেখেতসকলক কৈছিলোঁ যে তেখেতসকলৰ ষ্টুডেণ্ট যিবিলাক আছে আমাক 3-4 বছৰ সময় দিয়ক। আমি BA পাছ কৰিলোঁ, মই BA পাছ কৰিলোঁ, মোৰ মিছেছো BA পাছ কৰিছে, কিন্তু আমি ইংলিছ মাতিবই নোৱাৰোঁ। এতিয়া আমি যদি কোনোবা ষ্টেটত যাওঁ তেন্তে মানুহে যদি ইংলিছত কিবা সোধে বুজি পাওঁ কিন্তু মুখৰ পৰা মাত নোলায়। সেইকাৰণে আমি এতিয়া ষ্টুডেণ্টক এনেকুৱা কৰিব খুজিছোঁ যাতে 5, 6, 7ত পঢ়িলে যাতে ইংলিছত মাতিব পাৰে। আমাৰ যিটো প্ৰব্লেম নেক্সট জেনেৰেশ্যনৰ যাতে আমাৰ এই এৰিয়াৰ জেনেৰেশ্যনৰ কাৰণে এই প্ৰব্লেমটো যাতে নহয়, তেখেতসকলে যাতে সমাজৰ লগত বিভিন্ন ষ্টেটৰ লগত যাতে খোজ মিলাই চলিব পাৰে, এইটো হ'ল আমাৰ এইম। আৰু শিক্ষাৰ যি পদ্ধতি আমাৰ প্ৰিন্সিপাল ছাৰজন কেৰালাৰ, তেখেতে যিমান ইয়াত শিক্ষাৰ এপ্লাই কৰি আছে সব কেৰালাৰ মডেলেই এপ্লাই কৰি আছে আৰু CBSEৰ আৰ্হিত আমাৰ স্কুলখন এতিয়া চলি আছে। আমি আশা ৰাখিছোঁ যে আমাৰ এই এৰিয়াৰেই নহয় অসমৰ ভিতৰত আমাৰ স্কুলখন এটা নামী স্কুল হওক আৰু ইয়াৰ যি মেট্ৰিকৰ ৰিজাল্ট হ'ব অসমৰ ভিতৰত যাতে এটা পজিশ্যন পায়, সেইটো আমি এতিয়াৰ পৰা চেষ্টা কৰি আছোঁ। আৰু ইয়াৰ পাব্লিকে আৰু ৰাইজে আৰু পেৰেণ্টছে যদি আমাৰ লগত থাকে তেন্তে আমি ছাকচেছ হ'ম। আপোনালোকৰ জৰিয়তে সব পাব্লিকক আমি সব পেৰেণ্টছক আমি ক'ব খুজিছোঁ, আপোনালোকে আমাৰ ওপৰত বিশ্বাস ৰাখক। আমি যিমান পাৰোঁ সিমান ভাল শিক্ষা দিবৰ কাৰণে চেষ্টা কৰিম। আৰু আমি এই নগাঁৱৰ কোনো স্কুল বা জকলাবান্ধাৰ কোনো স্কুল বা কলিয়াবৰৰ কোনো স্কুল কাৰোৰ লগত আমাৰ কোনো কম্পিটিশ্যন নাই। আমাৰ কম্পিটিশ্যন আমাৰ নিজৰ মাজত, আমি নিজৰ লগতে আমি কম্পিটিশ্যন কৰি আছোঁ। কোন স্কুলে কি কৰি আছে সেইটো নহয়, আমি কিমান ভাল কৰিব পাৰোঁ, আজি কি ষ্টেপত আছোঁ, অহা মাহত আমি কি আৰু এটা যে খোজ দিম, কেনেকুৱা খোজ দিম, সেই হিচাপত আমি চলি আছোঁ। আৰু ওপৰৱালাৰ ওপৰতো মোৰ বিশ্বাস যে আমি যদি ভাল কাম কৰি আছোঁ তেনেহ'লে ওপৰৱালাও আমাৰ সাথ দিব। প্ৰথমতে আমি ফ্লেগ হোষ্টিং কৰিছোঁ স্কুলৰ, তাৰপিছত আছিলে যিখন সহদেৱ মেমৰিয়েল স্কুল, সহদেৱ ছাৰৰ ওচৰত আমাৰ লাইটিং আছিলে, সেইখন কৰা হৈছে বন্তি প্ৰজ্বলন। তাৰপিছত আমি সাংস্কৃতিক শোভাযাত্ৰাত উলিয়াইছোঁ বিভিন্ন জনগোষ্ঠীয় সাজপাৰ সংস্কৃতি লৈ আমি শোভাযাত্ৰাটো আৰম্ভ কৰিছিলোঁ। তাৰপিছত ঘূৰি আহি এতিয়া আমাৰ ষ্টেজ প্ৰগ্ৰাম চুৰু হ'ব। এইখিনি আমাৰ মানে ষ্টুডেণ্টৰ ওপৰতে চব নিৰ্ভৰ আৰু ষ্টুডেণ্টে চব কৰিব। আমি ষ্টুডেণ্টক এমাহমানৰ আগৰ পৰা এইবিলাক শিকোৱা হৈছিলে, এতিয়া ষ্টুডেণ্টৰ ওপৰতে মানে কাৰ্যসূচীবিলাক চলিব। দেখা গৈছে কম সময়ৰ ভিতৰতে আমাৰ যিজন প্ৰিন্সিপাল আছে বাহিৰৰ পৰা কেৰেলাৰ পৰা অহা, তেখেতৰ মানে যিমানখিনি হেৰি আছে তেখেতৰ ওপৰতে স্কুলখন আগবাঢ়িবলৈ বেছি সুবিধা হৈছে। আৰু শিক্ষকসকল যিখিনি আমাৰ বাহিৰৰ ষ্টেটৰ পৰা আহিছে, নাৰ্চাৰী LKGৰ যিকেইজন শিক্ষক বহুত অভিজ্ঞ, তেখেতসকল শিশুসকলক বহুত আগবঢ়াই নিবলৈ সক্ষম হৈছে। এতিয়া আমাৰ
স্থানীয় বাসীৰ মানে সপোনৰ স্কুল হৈ পৰিছে এইখন উইজডম পাব্লিক স্কুল। সৰু সৰু বাচ্ছা এটাও ক'ব পৰা হৈছে যে মই উইজডম স্কুলত পঢ়িম বুলি।